আজি 24 নৱেম্বৰ এই 24 নৱেম্বৰৰ দিনটোতে লাচিত বৰফুকনে জন্মগ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত লাচিত বৰফুকনৰ সাহস বীৰত্ব শৌৰ্য আৰু বিজয় মোগলক অসমৰ মাটিত পৰাস্ত কৰি তেওঁলোকক উভতি যাবলৈ বাধ্য কৰিছিল। মোদী ডাঙৰীয়াই মোক কৈছিল যে অসমৰ মহিলা সকলো ফালৰে পৰা আগবঢ়া। আমাৰ সকলোৰে মনত আছে শুৱালকুছিত যেতিয়া মহামানৱ মহাত্মা গান্ধী আহিছিল তেখেতে কৈছিল যে আমাৰ অসমীয়া মহিলাই তাঁতশালত সপোন ৰচিব পাৰে, অৰ্থাৎ অসমীয়া মহিলা উদ্যোগী, অসমীয়া মহিলা সকলো ফালৰে পৰা আগবঢ়া। সুযোগ আৰু সুবিধা দিলে আমাৰ মহিলা সকলো লাখপতি দি হ'ব পাৰিব। মোক মোদী ডাঙৰীয়াই সুধিছিল যে অসমত সেল্ফ হেল্প গ্ৰুপ কিমান আছে। মই তেখেতক কৈছিলোঁ যে আমাৰ অসমত 4 লাখ সেল্ফ হেল্প গ্ৰুপ আছে। কিমান সদস্য আছে? 40 লাখ। অৰ্থাৎ আজিৰ দিনত আমাৰ অসমত 40 লাখ মহিলা এই সেল্ফ হেল্প গ্ৰুপৰ লগত জড়িত হৈ আছে। মোদী ডাঙৰীয়াই মোক কৈছিল যে কিমানক তই লাখপতি বনাব পাৰিবি। মই কৈছিলোঁ যে সুবিধা দিলে সকলোৱে কষ্ট কৰিব, সকলোৱে লাখপতি হ'ব পাৰিব। মোক মোদী ডাঙৰীয়াই কৈছিল যে তই এটা ভাল স্কিম বনা, এটা যোজনা বনা, যাতে অসমৰ 40 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে। আমি এই